আৰু এয়া নেপালী খুঁটিত গৈ উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল, তৰংগ গগৈকে ধৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়ক আছে। এয়া আমি পোনপটীয়াকৈ আপোনালোকক নেপালী খুঁটিৰ পৰা পৰিৱেশ দেখুৱাইছোঁ আৰু এয়া বন্যাত্ৰৰ কাষত গৈ থিয় হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু বানপীড়িত লোকসকলৰ অৱস্থাৰ বুজ লৈছে, তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। পোনপটীয়াকৈ নেপালী খুঁটিৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ। বানে বিধ্বস্ত কৰি থৈ যোৱা 17টা দিনৰ পিছত আজি এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আহিছে শিৱসাগৰলৈ। আজি নেপালী খুঁটিত গৈ উপস্থিত হৈছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। এখন ট্ৰেক্টৰত উঠি তেওঁ বান বিধ্বস্ত নেপালী খুঁটি পৰিদৰ্শন কৰিছে আৰু ইতিমধ্যে ট্ৰেক্টৰখনৰ পৰা নামি তেওঁ বানপীড়িত লোকসকলৰ কাষলৈ গৈ তেওঁলোকৰ অৱস্থাৰ বুজ লৈছে। ইতিমধ্যে নেপালী খুঁটিৰ এই যি অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই পৰিস্থিতিৰ বুজ লৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে তেওঁ এই বিশেষ বাহনখনৰ পৰা নামিছে আৰু তাৰ পাছত তেওঁ বন্যাৰ্ত ৰাইজৰ কাষলৈ গৈছে আৰু তেওঁলোকৰ অৱস্থাৰ বুজ লোৱাৰ যত্ন কৰিছে। আমি সেই পৰিৱেশো ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। বানে বিধ্বস্ত কৰি থৈ যোৱাৰ 17টা দিনৰ পিছত আজি শিৱসাগৰত গৈ উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী পীযুষ হাজৰিকা আছে, মন্ত্ৰী সুশান্ত বৰগোহাঁই, তৰংগ গগৈকে ধৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়ক আছে তেওঁৰ সৈতে। আৰু এয়া বানে সবাতোতকৈ বিধ্বস্ত কৰি থৈ যোৱা এইখন হৈছে নেপালী খুঁটি আৰু এই অঞ্চলৰ বহুকেইগৰাকী লোকৰ ইতিমধ্যে মৃত্যু হৈছে। এই নেপালী খুঁটি অঞ্চলৰ বহু লোক এতিয়াও সন্ধানহীন হৈ আছে এই নেপালী খুঁটিত আৰু বানে সবাতোতকৈ ক্ষতিগ্ৰস্ত কৰা এখন নেপালী খুঁটিত গৈ উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা। আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ। যদুমণি শইকীয়া আমাৰ সৈতে আছে। যদুমণি শইকীয়া, পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ। তেওঁলোকৰ ইয়াত এখন গাৰ্ড ৱাল লাগে যাতে ভৱিষ্যতে আকৌ এনেধৰণে পানী হ'লে এই অঞ্চলটো বিষৰ পানীয়ে বুৰাই পেলাব নোৱাৰে, তেনেধৰণৰ দাবী দিছে। তদুপৰি যিসমূহ লোকৰ গৰু ছাগলী সকলো হেৰালে, বিশেষকৈ ইয়াত গাখীৰৰ ব্যৱসায় আছে, দুগ্ধ ব্যৱসায়ৰ জড়িত ইয়াত লোকসকলে তেওঁলোকৰ 40জনী, 30জনী, 20জনীকৈ গাই গৰু বানে উটুৱাই নিছে। সেইসমূহক ক্ষতিপূৰণ দিব লাগে বুলি তেওঁলোকে ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক অৱগত কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ তেওঁলোকৰ কথাখিনি বুজ লৈছে, কেনেধৰণৰ ক্ষয় ক্ষতিৰ পৰা আচলতে তেওঁলোক ক্ষয় ক্ষতি প্ৰদান কৰা হ'ব, কেনেধৰণৰ ভৱিষ্যতৰ পৰিকল্পনাটো কি হ'ব, এই অঞ্চলটো সম্পূৰ্ণৰূপে আগৰ দৰে আগৰ স্বাভাৱিক ছন্দ ঘূৰাই আনিবলৈ হ'লে কেনেধৰণৰ স্থানীয় লোকসকলৰ পৰা তেওঁলোকৰ মনৰ কথা বুজিছে। ইয়াত এগৰাকী ব্যক্তি আছে আপোনালোকে দেখিছে, যিগৰাকীৰ পত্নী বা তেওঁৰ কন্যা, দুগৰাকী কন্যা, নবৌ সকলোকে বানে উটুৱাই নিছিলে। সেইগৰাকী ব্যক্তিৰ সৈতে কথা পাতিছে ইতিমধ্যে। আৰু এয়া দেখিছে আপোনালোকে, তেওঁলোকে ইতিমধ্যে যাবলৈ সাজু হৈছে। কিছু জনতাৰ দুখ দুৰ্দশা বুজ লোৱাৰ পিছতে তেওঁলোক এতিয়া যাবলৈ সাজু হৈছে। হয়তো কিছু বক্তব্য আগবঢ়াব, আমি তাৰ কাৰণে সাজু হ'ব লগা হৈছে। তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে কিছু কথা সম্বোধন কৰিব, আমি তাৰ কাৰণে পোনপটীয়াকৈ আগবঢ়াই দিছোঁ। নেপালী খুঁটিৰ পৰা আমি দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে পৰিৱেশ দেখুৱাই গৈছোঁ আৰু কিছু মুহূৰ্তৰ পূৰ্বে জে.পি. নাড্ডা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী গৈ উপস্থিত হৈছিলগৈ নেপালী খুঁটিত আৰু তেওঁ নেপালী খুঁটিৰ পৰিস্থিতিৰ বুজ লৈছে, বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰো তেওঁ বুজ লৈছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ
নাগালেণ্ডৰ মন জিলালৈ যাব কিন্তু তাৰ পূৰ্বে তেওঁ সংবাদ মাধ্যমক হয়তো সম্বোধন কৰিব সংবাদ মাধ্যমৰ সন্মুখত হয়তো তেওঁ বক্তব্য ৰাখিব তেওঁ নেপালী খুঁটিত আহি কি দেখিলে বা বন্যাত্ৰৰ সৈতে কথা পাতি তেওঁ কি বুজিলে পৰৱৰ্তী সময়ছোৱাত বন্যাত্ৰৰ বাবে তেওঁলোকে কি কৰাৰ পৰিকল্পনা কৰিছে এই সন্দৰ্ভত হয়তো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত বক্তব্য ৰাখিব গতিকে আমি সেই বক্তব্য দৰ্শকসকলক শুনাম আৰু এয়া আমি দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ 17টা দিনৰ পিছত বানে সবাতোতকৈ বিধ্বস্ত কৰি থৈ যোৱা নেপালী খুঁটিত আজি গৈ উপস্থিত হৈছিলগৈ কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী সুশান্ত বৰগোহাঁই তৰংগ গগৈ মন্ত্ৰী অশোক সিংহালকে ধৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়ক আৰু ইতিমধ্যে নেপালী খুঁটিত গৈ উপস্থিত হোৱাৰ পাছত তেওঁ নেপালী খুঁটিৰ অৱস্থা পৰ্যবেক্ষণ কৰাৰ পাছত পৰিস্থিতিৰ বুজ লোৱাৰ পাছত বন্যাৰ্থসকলৰ সৈতেও তেওঁ কিছু কথা বতৰা পাতে আৰু ইয়াৰ পাছতে তেওঁ এই স্থানৰ পৰা গুচি যাব ইয়াৰ পাছত তেওঁ নাগালেণ্ডৰ মন জিলালৈ যোৱাৰ যিহেতু কাৰ্যসূচী আছে কিন্তু তাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁ নেপালী খুঁটিলৈ আহি মানে বিধ্বস্ত কৰা অঞ্চলটোৰ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত বন্যাত্ৰৰ সৈতে মত বিনিময় কৰাৰ পাছত তেওঁ কি দেখিলে বা পৰৱৰ্তী সময়ত এই অঞ্চলটোৰ বাবে বা শিৱসাগৰ জিলাৰ বাবে চৰাইদেউ জিলাখনৰ বাবে বা যোৰহাট জিলাৰ বান বিধ্বস্ত এলেকাসমূহৰ বাবে কেনেধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিব এই সন্দৰ্ভত হয়তো সংবাদ মাধ্যমৰ সন্মুখত তেওঁ মন্তব্য কৰিব বা তেওঁ বক্তব্য ৰাখিব গতিকে সেই বক্তব্য আমি দৰ্শকসকলক শুনোৱাৰ চেষ্টা কৰিম কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কি কয় এই সন্দৰ্ভত সেয়া আমি আপোনালোকক শুনাম কিন্তু এই মুহূৰ্তত আমি কিছু ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ এখন বিশেষ ট্ৰেক্টৰেৰে নেপালী খুঁটিত আহি আজি উপস্থিত হৈছিল কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা বানে বিধ্বস্ত কৰি থৈ যোৱাৰ 17টা দিনৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী প্ৰতিনিধি আহিছিল এয়া কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আহি উপস্থিত হৈছিল বানে সবাতোতকৈ বিধ্বস্ত কৰি থৈ যোৱা নেপালী খুঁটিত যি নেপালী খুঁটিত ইতিমধ্যে বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে নেপালী খুঁটিৰ বহুকেইজন লোক ইতিমধ্যে সন্ধানহীন হৈ আছে নেপালী খুঁটিত এতিয়া এক অবৰ্ণনীয় অৱস্থা সেয়া সমগ্ৰ দেশে সমগ্ৰ বিশ্বই ইতিমধ্যে দেখিছে যিটো অঞ্চল আচলতে বিশেষকৈ গোপালনৰ সৈতে জড়িত আছিল কৃষি কৰ্মৰ সৈতে জড়িত আছিল যিটো অঞ্চলত মাত্ৰ কেইটামান ঘৰহে মাত্ৰ বাকী আছে বাকী সকলোবোৰ বাসগৃহ আচলতে বানে তছনছ কৰি শেষ কৰি পেলাইছে এই অঞ্চলটোত এতিয়া মানুহ থাকিবৰ বাবে কোনো বাসগৃহ নাই বা তেওঁলোকে থকা খোৱাৰ কোনো ধৰণৰ তেওঁলোকৰ ব্যৱস্থা নাই ৰাইজে আচলতে আশ্ৰয় শিবিৰ নিৰ্মাণ কৰি আছে এই অঞ্চলটোত লোকসকল থাকিবৰ বাবে কিছু আশ্ৰয় দিবৰ বাবে আৰু সেই বানে বিধ্বস্ত কৰি থৈ যোৱা নেপালী খুঁটিত আহি আজি উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা ইতিমধ্যে তেওঁ বানাক্ৰান্ত লোকৰ সৈতেও মত বিনিময় কৰিছে নেপালী খুঁটিৰ তেওঁ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে পৰিস্থিতিৰ বুজ লৈছে আৰু ইয়াৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই সংবাদ মাধ্যমক হয়তো সম্বোধন কৰিব তেওঁ এই অৱস্থা দেখাৰ পাছত তেওঁ কেনেধৰণৰ আচলতে এই বন্যাৰ্থসকলৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বা কি পৰিকল্পনাৰে এই লোকসকলক পৰৱৰ্তী সময়ত আগুৱাই লৈ যোৱা হ'ব তেওঁলোকৰ অঞ্চলটোৰ তেওঁলোকৰ বাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰতে হওক বা এই অঞ্চলটো ভৱিষ্যতৰ দিনত যাতে বানে আকৌ গ্ৰাস কৰিব নোৱাৰে তাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বা বানপীড়িত ৰাইজৰ কেনেধৰণৰ দাবী আছে বা তেওঁলোকে কি আশা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকেও সেই সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনাইছে আৰু নেপালী খুঁটিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী যাব নাগালেণ্ডৰ মন জিলালৈ আৰু এই মুহূৰ্তত আমি নেপালী খুঁটিৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে পৰিৱেশ দেখুৱাই গৈছোঁ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা সুশান্ত বৰগোহাঁই অশোক সিংহল লগতে তৰংগ গগৈকো দেখিবলৈ পোৱা গৈছে গতিকে সকলো আছে আৰু বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বান বিধ্বস্ত এই অঞ্চলটোত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছে এয়া হৈছে বৰ্তমান নেপালী খুঁটিৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ বিগত দিনকেইটাতো আমি নেপালী খুঁটিৰ যি বিধ্বস্ত অৱস্থা সেয়া দেখুৱাই গৈছিলোঁ আৰু বানে সবাতোতকৈ বিধ্বস্ত কৰি থৈ গৈছে এখন নেপালী খুঁটি এই নেপালী খুঁটি গাঁওখনত অঞ্চলটোত আচলতে মাত্ৰ কেইটামান বাসগৃহহে যেনে তেনে আচলতে বাচি গৈছে বানৰ কবলৰ পৰা বাকী সকলো বাসগৃহ আচলতে সকলোবিলাক আচলতে প্ৰকৃতিয়ে ধাহিমুহি লৈ গৈছে একো বাচি থকা নাই নেপালী খুঁটিত মাত্ৰ দুটামান বাসগৃহৰ বাহিৰে নেপালী খুঁটিৰ বাসিন্দা এতিয়া থাকিবলৈ তেওঁলোকৰ এটা ঘৰ নাই কোনো ধৰণৰ আশ্ৰয় নাই তেওঁলোকৰ খোৱা বোৱাৰ পৰা আৰম্ভ কৰি আচলতে সকলো
হেৰুৱাই নেপালী খুঁটিবাসী এতিয়া আচলতে সৰ্বশ্ৰান্ত হৈ পৰিছে আৰু সেই নেপালী খুঁটিতে আহি আজি উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নেপালী খুঁটিৰ যিসকল বাসিন্দা আছিল তেওঁলোক বিশেষকৈ কৃষি কৰ্মৰ সৈতে জড়িত আছিল গোপালনৰ সৈতে জড়িত আছিল যিসকল নেপালী খুঁটিৰ লোকৰ আচলতে ৩০-৪০টাকৈ পশুধন আছিল সেই পশুধন ইতিমধ্যে বানত উটি গৈছে তেওঁলোকৰ যি জীৱিকাৰ মূল সম্বল আছিল সেই পশুধনসমূহ সেই গৰুসমূহ সেই আচলতে পশুধনৰ এটাও তেওঁলোকে বচাব পৰা নাই গতিকে তেওঁলোকে পৰৱৰ্তী সময়ত কেনেধৰণে তেওঁলোকৰ জীৱিকাৰ সম্বল পুনৰ ঘূৰাই পাব কেনেধৰণে তেওঁলোকে জীৱন নিৰ্বাহ কৰিব এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি তেওঁলোকৰ অৱস্থাৰ বুজ লৈছে বন্যাৰ্তৰ মনৰ কথা তেওঁ জানিবলৈ চেষ্টা কৰিছে বন্যাৰ্তৰ দুখ দুৰ্দশাৰ বুজ লৈ তেওঁ গোটেই অঞ্চলটো পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ পাছত কেনেধৰণৰ আচলতে পৰিকল্পনা গ্ৰহণ কৰে এই অঞ্চলটোৰ বানাক্ৰান্ত লোকসকলৰ পৰৱৰ্তী দিনসমূহত তেওঁলোক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সেয়া যথেষ্ট লক্ষণীয় হ'ব কেৱল আচলতে নেপালী খুঁটি বুলিয়েই নহয় কমল চাপৰিয়েই হওক বা আন যিসমূহ বান বিধ্বস্ত অঞ্চল আছে সেই আটাইবোৰ অঞ্চলৰ ক্ষেত্ৰত বা বন্যাৰ্ত লোকসকলৰ পৰৱৰ্তী জীৱন ধাৰণৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা গ্ৰহণ কৰে তাৰ বাবে আচলতে সকলো বন্যাৰ্তই সকলো অসমবাসী আচলতে আশাৰে বাট চাই আছে গতিকে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছত কেনেধৰণৰ পদক্ষেপ বন্যাৰ্তসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে সেয়া যথেষ্ট লক্ষণীয় হ'ব আৰু বন্যাৰ্তই আচলতে যথেষ্ট আশাৰে বাট চাই আছিল এই দিনটোৰ বাবে যে কেতিয়া কেন্দ্ৰীয় চৰকাৰ এগৰাকী প্ৰতিনিধি আহিব কেতিয়া আচলতে প্ৰধানমন্ত্ৰীগৰাকী অহাৰ আচলতে সকলোৱে আশা কৰিছিল বা গৃহমন্ত্ৰীগৰাকী এবাৰ আহি দেখা দিয়াৰ আশা কৰিছিল কিন্তু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী নহ'লেও আচলতে কেন্দ্ৰীয় মন্ত্ৰী এগৰাকী আহিছে আৰু তেওঁ অৱস্থাৰ বুজ লৈছে গতিকে বানাক্ৰান্ত ৰাইজৰ আশা যে এইসকল বান বিধ্বস্ত লোকৰ ভৱিষ্যতৰ দিনত কিছু হ'লেও সকাহ দিয়াৰ চেষ্টা কৰিব কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কাৰণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যিহেতু এই অঞ্চলটো পৰিদৰ্শন কৰিছে তেওঁ পৰিস্থিতিৰ বুজ লৈছে বন্যাৰ্তৰ মনৰ দুখ দুৰ্দশাৰ তেওঁ বুজ লৈছে গতিকে এইসকল বন্যাৰ্তৰ পৰৱৰ্তী জীৱন যাতে তেওঁলোকে পুনৰ যাপন কৰিব পাৰে তেওঁলোকৰ আগৰ অৱস্থালৈ তেওঁলোক ঘূৰি আহিবৰ বাবে কেনেধৰণৰ পদক্ষেপ আচলতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে তাৰ বাবে এইসকল বন্যাৰ্তই অধিক আশাৰে ৰৈ আছে অধিক আগ্ৰহেৰে ৰৈ আছে গতিকে এই পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে অকল বন্যাৰ্তৰ বাবে যথেষ্ট লক্ষণীয় হ'ব আৰু আমি আপোনালোকক দেখুৱাই গৈছোঁ নেপালী খুঁটিৰ পৰা পৰিৱেশ এইসকল নেপালী খুঁটিৰ বন্যাৰ্তই আচলতে অধিক আগ্ৰহেৰে ৰৈ আছিল এই দিনটোৰ বাবে কাৰণ বানে সম্পূৰ্ণৰূপে তেওঁলোকক বিধ্বস্ত কৰি থৈ যোৱাৰ পাছত তেওঁলোক কেনেধৰণে জীৱনটো আগবঢ়াব তেওঁলোকে দিক বিদিক হেৰুৱাই পেলাইছিল কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই আগমনে তেওঁলোকক কিছু হ'লেও সকাহ দিছে কিছু হ'লেও তেওঁলোকে আশাৰ কিছু ৰেঙনি দেখিছে যে অন্তত তেওঁলোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিবা এটা কৰিব এনেধৰণৰ কিছু আশা তেওঁলোকৰ মনত এতিয়া উদ্ৰেক ঘটিছে আৰু আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আপোনালোকক নেপালী খুঁটিৰ পৰা পৰিৱেশ দেখুৱাইছোঁ মানে বিধ্বস্ত কৰি থৈ যোৱাৰ 17টা দিনৰ পাছত আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহি উপস্থিত হৈছে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা আজি মানে সভাটোতকৈ বিধ্বস্ত কৰি থৈ যোৱা নেপালী খুঁটিত আহি উপস্থিত হৈ তেওঁ এনেকৈ অঞ্চলটো পৰিদৰ্শন কৰিছে তেওঁ পৰিস্থিতিৰ বুজ লৈছে তেওঁ বন্যাৰ্তৰ মনৰ কথা তেওঁ জানিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ বন্যাৰ্তৰ কি সমস্যাৰ তেওঁলোক সন্মুখীন হৈছে সেই সন্দৰ্ভত জানিবলৈ চেষ্টা কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু বান বিধ্বস্ত এই অঞ্চলটো পৰিদৰ্শন কৰাৰ পাছত পৰিস্থিতিৰ বুজ লোৱাৰ পাছত কেনেধৰণৰ আচলতে পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে সেয়া যথেষ্ট লক্ষণীয় হ'ব এয়া আপোনালোকক আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে নেপালী খুঁটিৰ পৰা পৰিৱেশ দেখুৱাইছোঁ এনেধৰণে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে নেপালী খুঁটিলৈ আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ উপৰিও মন্ত্ৰী পীযুষ হাজৰিকা সুশান্ত বৰগোহাঁই অশোক সিংহল তৰংগ গগৈ বহুকেইজন মন্ত্ৰী বিধায়ক লগতে মন্ত্ৰী কেশৱ মহন্তকো দেখিবলৈ পোৱা গৈছে বহুকেইজন আচলতে মন্ত্ৰী বিধায়কে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিছে নেপালী খুঁটিলৈ তেওঁ আহিছে আৰু নেপালী খুঁটিৰ তেওঁ পৰিস্থিতিৰ বুজ লৈছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিছিল নেপালী খুঁটিলৈ আৰু নেপালী খুঁটিৰ তেওঁ অৱস্থাৰ বুজ লৈছিল
আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আহিছে গতিকে বন্যাত্ৰৰ চকুত কিছু হ'লেও আশা অন্ততঃ বানে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি থৈ যোৱা এই অঞ্চলটোক পুনৰ নতুনকৈ হয়তো চৰকাৰে গঢ় দিয়াৰ চেষ্টা কৰিব বুলি তেওঁলোক আশাবাদী আচলতে নেপালীখুটি অঞ্চলটোত মাত্ৰ কেইটামান বাসগৃহহে বাকী ৰৈছেগৈ বাকী সকলো বাসগৃহই হওক বা পশুধনেই হওক সকলো আচলতে এফালৰ পৰা বানে তছনছ কৰি থৈ গৈছে বহু লোক এই অঞ্চলৰ বহুকেইজন লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে মুঠৰ ওপৰত নেপালীখুটি হৈছে বানে সবাতোতকৈ বিধ্বস্ত কৰি থৈ যোৱা এটা অঞ্চল আৰু সেই অঞ্চলটোৱে আজি পৰিদৰ্শন কৰিবৰ বাবে আহিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী